নমস্কাৰ ফিল্ম ভাল পোৱা ৰাইজসকল। প্ৰখ্যাত তামিল পৰিচালক লোকেশ কানাগৰাজ মুখ্য চৰিত্ৰত অভিনয় কৰা মই ডিচিখনৰ কথা ক'বলৈ ওলাইছোঁ। এক্টৰ হিচাপে ধুনীয়া কৰিছে আৰু একশ্যনৰ কথাটো ক'বই নালাগে, আপোনালোকে ট্ৰেইলাৰত দেখিছে। এতিয়া ফিল্মখনৰ কথা ক'বলৈ গ'লে ছবিখনৰ মূল কাহিনীত দাস চৰিত্ৰটো লোকেশ কানাগৰাজে অভিনয় কৰিছে আৰু চন্দা চৰিত্ৰত অনামিকাই অভিনয় কৰিছে। দাসে এজন দুৰ্নীতিগ্ৰস্ত পুলিচ অফিচাৰক হত্যা কৰি তেওঁ এটা নিজৰ গেং বনাই পলাই ফুৰিছে আৰু পুলিচ অফিচাৰজন কিয় হত্যা কৰিলে সেইটো চাবলৈ আপুনি ফিল্মখন চাব লাগিব। তাৰ মাজতো এটা কাহিনী আছে। আনহাতে চান্দাই এটা নিজৰ ভয়াৱহ আৰু বৰ্তমানৰ দুখ কষ্টৰ পৰা পৰিত্ৰাণ বিচাৰি থাকোঁতে দাসক লগ পায় আৰু দাসে চান্দাক সেই জেগাৰ পৰা উলিয়াই আনে আৰু উলিয়াই আনোতে যিটো একশ্যন চিন দেখুওৱা হৈছে না, একদম চাই মজা পাব। তাৰপিছত চান্দা আৰু দাসে সেই গেংটো লৈ ঘূৰি ফুৰোঁতে চান্দাই এজন ডক্তৰক হত্যা কৰে আৰু যেতিয়া দাসে সোধে কিয় এই ডক্তৰজনক মাৰিব লগা হ'ল, তেতিয়া যিটো কাহিনী কয় সেই কাহিনীটো চালে আপোনালোকে শুনিলে সঁচাই আৱেগিক হৈ যাব। তাৰপিছত সেই গোটেই গেংটোৱে পুলিচৰ ফাণ্ডৰ পৰা বাচি থাকিবলৈ পুলিচ আৰু সেই গেংটোৰ মাজত বহুত সংঘাত হয়। লোকেশ কনকৰাজে প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিয়ে দাস চৰিত্ৰটো অত্যন্ত গম্ভীৰ আৰু সংযমী ৰূপত ফুটাই তুলিছে। আনহাতে চন্দা চৰিত্ৰত অনামিকাই গভীৰ আৱেগিক দৃশ্যসমূহত নিজৰ দক্ষতা প্ৰমাণ কৰিছে। BGMৰ কথা ক'বলৈ গ'লে অনিৰুদ্ধই এই চিনেমাখনৰ এটা ডাঙৰ শক্তি, কাৰণ প্ৰতিটো একশ্যন আৰু আৱেগিক দৃশ্যত যিটো BGM দিছে সেই BGMে এই চিনেমাখন এটা সুকীয়া উচ্চতালৈ লৈ গৈছে। দুৰ্বল দিশৰ কথা ক'বলৈ গ'লে এই কাহিনীটো চব মানুহে ভাল নাপাব পাৰে। কেৱল মাছ মছলা চোৱা চিনেমা দৰ্শকসকলৰ বাবে অনলি কাহিনীটো অকণমান বেয়া পাব পাৰে। ফাইনেল ক'বলৈ গ'লে আপুনি যদি চিৰিয়াছ ক্ৰাইম ড্ৰামা আৰু অন্ধকাৰ জগতৰ আৱেগিক কাহিনী আৰু অসাধাৰণ সংগীত BGM পচন্দ কৰে, তেতিয়া নিশ্চিতভাৱে আপুনি এইখন এবাৰ চাব পাৰে।